পঞ্জিকা অনুসৰি 2025 বৰ্ষৰ 6 অক্টোবৰৰ দুপৰীয়া 12:23 পৰা পূৰ্ণিমাৰ তিথি আৰম্ভ হ'ব আৰু 7 অক্টোবৰৰ পুৱা 9:16 শেষ হ'ব। যিহেতু 6 অক্টোবৰত পূৰ্ণিমাৰ আৰম্ভণি আৰু এই দিনটোতে চন্দ্ৰ দেখা যাব, গতিকে এই দিনটোতেই লক্ষ্মী পূজা পালন কৰা হ'ব। এক কথাত ক'বলৈ গ'লে 2025 চনৰ লক্ষ্মী পূজা 6 অক্টোবৰত পালন কৰা হ'ব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে লক্ষ্মী পূজা কেতিয়া হ'ব তথা সময়সূচী আৰু লক্ষ্মী পূজাৰ দিনটোত আপুনি লক্ষ্মী দেৱীক কেনেকৈ পূজা অৰ্চনা কৰিব, লগতে আপুনি কেনেধৰণৰ সংকেতসমূহ পালে লক্ষ্মী দেৱী যে আপোনাৰ ওপৰত সন্তুষ্ট হৈছে সেই কথা গম পাব, সেই বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। দেশৰ বিভিন্ন প্ৰান্তত লক্ষ্মী পূজাৰ বিধি বেলেগ বেলেগ। অসমত হিন্দু গৃহিণীসকলে এই পূজা পালন কৰে। এই দিনটোত পুৱাৰ পৰা ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি ৰখা হয় তথা লক্ষ্মী পূজাৰ এই বিশেষ দিনটোত ভগৱান বিষ্ণু, লক্ষ্মী দেৱী তথা চন্দ্ৰ দেৱতাক পূজা কৰিলে ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহে বুলিও বিশ্বাস কৰা হয়। লক্ষ্মী পূজাৰ এই বিশেষ দিনটোত আয়তীসকলে এখন থাপনাত ঘট স্থাপন কৰি তাত ৰঙা নাইবা হালধীয়া কাপোৰ বান্ধে তথা কিছুমানে লক্ষ্মীৰ মূৰ্তিও স্থাপন কৰে। পাছত বিভিন্ন নীতি নিয়মৰ মাজেৰে ধূপ বন্তি জ্বলাই পাঁচালি বহে। লক্ষ্মী দেৱীক পদুম ফুল, বগা মিঠাই, নাৰিকল ইত্যাদিও আগবঢ়োৱাটো শুভ বুলি কোৱা হয় আৰু ঠিক এনেকৈয়ে লক্ষ্মী পূজাৰ আৰম্ভণি কৰা হয়। বন্ধু-বান্ধৱীসকল, এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। লক্ষ্মী পূজাক কজাগৰি লক্ষ্মী পূজা বুলিও কোৱা হয়। সধবা তিৰোতাসকলে এই দিনটোত চাউলৰ গুড়ি আৰু অবিৰেৰে আলপনা আঁকি লক্ষ্মী পূজা পাতিব পাৰে। লক্ষ্মী পূজাত লক্ষ্মী চৰিত্ৰ আৰু পাঁচালি পাঠ কৰা হয়। ঠাই বিশেষে লক্ষ্মী পূজাৰ নীতি নিয়মসমূহ বেলেগ বেলেগ। লক্ষ্মী আৰু অলক্ষ্মী হৈছে দুগৰাকী ভগ্নী। যিখন ঘৰত পবিত্ৰতা, পৰিচ্ছন্নতা, শান্ত নম্ৰতা আছে তাতেই লক্ষ্মী দেৱীয়ে বাস কৰে আৰু য'ত অশুদ্ধি, অশুদ্ধি, বিবাদ, উগ্ৰ স্বভাৱ, হিংসা ইত্যাদি থাকে তাতেই অলক্ষ্মীয়ে বাস কৰে। ধন লাভ হয় তথা সেইখন ঘৰত অৰ্থাৎ যিখন ঘৰত লক্ষ্মী থাকে সেইখন ঘৰত ধন লাভ হয় আৰু সন্তান লাভ হয়। আনহাতে য'ত অলক্ষ্মীয়ে বাস কৰে তাত ধনৰ লাভ নহয় আৰু সন্তানৰো লাভ নহয়। স্বামী স্ত্ৰীৰ মধুৰ সম্পৰ্ক নিৰ্ভৰ কৰে মা লক্ষ্মীৰ কৃপাৰ ওপৰত। 4খন হাতৰ মা লক্ষ্মীক মাতা বৈভৱ লক্ষ্মী বোলা হয়। মা মহালক্ষ্মীক বোকাৰ পৰা উঠি পদুমৰ ওপৰত বহি থকা দেখা পোৱা যায়, যিটোৱে আধ্যাত্মিক পবিত্ৰতা আৰু শক্তিৰ প্ৰতীক বুলি কোৱা হয় যে লক্ষ্মী পূজাৰ দিনটোত যদিহে দুখীয়া, ব্ৰাহ্মণ আৰু কিন্নৰক অন্ন আৰু বস্ত্ৰ দান কৰিব পৰা যায় তেনেহ'লে মা লক্ষ্মী সন্তুষ্ট হয় আৰু আপোনাৰ ঘৰলৈ ধনৰো আগমন হয়। লক্ষ্মী পূজাৰ এই বিশেষ দিনটোত তথা মা লক্ষ্মীৰ এই বিশেষ দিনটোত আপোনালোকে মা লক্ষ্মীক সন্তুষ্ট কৰিবৰ কাৰণে এইকেইটা মন্ত্ৰ জপ কৰিব পাৰে। প্ৰথম মন্ত্ৰটো হৈছে ওম শ্ৰী হৰি শ্ৰী ওম কমলে কমলায় প্ৰসিদ প্ৰসিদ শ্ৰী ওম মহালক্ষ্মীয়ে নমঃ। উক্ত মন্ত্ৰটো হৈছে মা লক্ষ্মীৰ বীজা মন্ত্ৰ। মাতৃৰ আশীৰ্বাদ পাবলৈ পদুম ফুলৰ মালাৰে এই বীজ মন্ত্ৰ আপোনালোকে জপ কৰিব পাৰে। দ্বিতীয় মন্ত্ৰটি হৈছে শ্ৰী লক্ষ্মীৰ মহামন্ত্ৰ। হে শ্ৰী হুহুগা মহালক্ষ্মী মহালক্ষ্মী য়েহি সৰ্ব সুহুগম স্বাহা। মা লক্ষ্মীৰ এই মহামন্ত্ৰ জপ কৰিলে সম্পদ, সমৃদ্ধি আৰু সৌভাগ্য হয়। বৃহস্পতিবাৰে 108 বাৰ এই মন্ত্ৰ জপ কৰিব লাগে। জপ কৰি থাকোঁতে এটা তেলৰ লেম্প আপোনালোকে জ্বলাই ৰাখিব। তৃতীয় মন্ত্ৰটি হৈছে টকাৰ সমস্যা দূৰ কৰাৰ কাৰণে। এই মন্ত্ৰটি হৈছে ওম হ্ৰীম শ্ৰী ক্লীন শ্ৰী লক্ষ্মী মাম গৃহে ধন।
পিউৰে ধন পিউৰে দুশ্চিন্তা দূৰে দূৰে স্বাহা। মা লক্ষ্মী ধনৰ দেৱী। যদি আপুনি কোনো আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে নাইবা যিকোনো ধৰণৰ ঋণত আবদ্ধ হৈ আছে তেনেহ'লে নিশ্চিতভাৱে মা লক্ষ্মীৰ এই মন্ত্ৰভাগো আপোনালোকে জপ কৰিব পাৰে। মাতৃৰ এই মন্ত্ৰ সুখ আৰু সমৃদ্ধি দিয়ে। সেই মন্ত্ৰটি হৈছে যিটো ৰক্তমা বুজবাসিনী বিলাসিনী চন্দ্ৰনহু ত্ৰেজশ্ৰিনী যি ৰক্তা ৰুধি ৰামধ্ৰু হৰিশ্ৰাহী বা শ্ৰী মনোহল্লাহাদিনী শ্ৰী ৰক্ত কাৰমন্ত্ৰম প্ৰগতিতা বিষ্ণুশ্ৰয় গৃহিণী সা মা পাতু মনোৰমা ভাগৱতী লক্ষ্মী পদ্মাৱতী। বৃহস্পতিবাৰৰ দিনটোত দেৱী লক্ষ্মীৰ এই মন্ত্ৰভাগি যদিহে আপোনালোকে জপ কৰে তেনেহ'লে ঘৰলৈ সুখ আৰু সমৃদ্ধি লাভ কৰিব। এই মন্ত্ৰ জপ কৰাৰ সমান্তৰালকৈ মাতৃক আপোনালোকে সুগন্ধি আৰু চলা বা খাইৰে ফল মূল অৰ্পণ কৰিব। ঘৰত সুখ আৰু সমৃদ্ধিৰ অভাৱ নহ'ব। ইয়াৰ লগতে মাতৃৰ পাঞ্চালীখন আয়ুধৰে বহি ধূপ চাকি জ্বলাই দিব। মাক এই কথাত খুবেই সন্তুষ্ট হৈ আশা কৰা মতেই আপোনালোকক বৰদান দিব। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি ঘৰলৈ লক্ষ্মী আগমনৰ সংকেতসমূহৰ ভিতৰত আছে ঘৰৰ পৰিৱেশ তথা পবিত্ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পোহৰময় হোৱা। লক্ষ্মীৰ বাহন নাইবা তেওঁৰ প্ৰিয় বস্তু যেনে ঘৰত শংখ নাইবা হাঁহ দেখা তথা ৰাজহংস দেখা, এজন কণা নাইবা ভিকহুৱা মানুহৰ আশীৰ্বাদ লাভ কৰা, ঘৰলৈ অহা কোনো ব্যক্তিয়ে চাউল নাইবা অন্য শস্য উপহাৰ হিচাপে দিয়া তথা ঘৰৰ ভিতৰত কোনো ভাল বৰণৰ মাছ দেখা আৰু ঘৰৰ বাৰান্দাত পানীয়ে ভৰা এটা কলহৰ সন্ধান পোৱা। পৰিৱেশৰ সংকেতসমূহৰ ভিতৰত আছে পৰিষ্কাৰ আৰু পবিত্ৰ পৰিৱেশ। ঘৰৰ চাৰিওফালে যদিহে পবিত্ৰতা থাকে তথা ঘৰখনৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে আৰু ঘৰৰ পোহৰৰ প্ৰাবল্য থাকে তেনেহ'লে আপুনি নিশ্চয়কৈ গম পাব যে লক্ষ্মীৰ আগমনৰ এয়া লক্ষণ। আপোনালোকক কেইটামান সংকেতৰ বিষয়ে জনাব বিচাৰিছোঁ যিসমূহ সংকেতৰ জৰিয়তে আপুনি খুব কম সময়ৰ ভিতৰতে গম পাব যে মা লক্ষ্মীয়ে আপোনালোকক আশীৰ্বাদ দিছে নাইবা যদিহে আপোনালোকে লক্ষ্মী পূজাৰ দিনা এইসমূহ সংকেতৰ ভিতৰত যিকোনো এটা সংকেত পায় তেনেহ'লে নিশ্চয়কৈ মা লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে বুলি গম পাব। বন্ধু বান্ধৱীসকল যদিহে ইমানখিনিলৈকে ভিডিঅ'টি চাই আছে আৰু লাইক কৰা নাই তেনেহ'লে নিশ্চয়কৈ এই ভিডিঅ'টোত তলৰ কমেণ্ট বক্সত এটি সুন্দৰ কমেণ্ট লিখাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰিবলৈও নাপাহৰিব। সেই সংকেতসমূহ আপোনালোকক জনাম, কিন্তু তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবলৈও নাপাহৰিব। প্ৰথমটি সংকেত হৈছে ফেঁচাক। যিহেতু মা লক্ষ্মীৰ বাহন বুলি কোৱা হয় গতিকে ফেঁচাক ঘৰৰ ভিতৰত নাইবা সপোনত যদিহে আপোনালোকে দেখা পাইছে তেনেহ'লে ই আপোনাৰ কাৰণে অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ফেঁচাক কেতিয়াও সোনকালে ক'তো দেখা পোৱা নাযায়, কিন্তু হঠাতে যদিহে আপুনি ফেঁচা দেখিছে তেতিয়া আপোনালোকে বুজি পাব যে মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত আছে। মা লক্ষ্মীৰ কৃপা আপুনি লাভ কৰিছে তথা মা লক্ষ্মী আপোনাৰ ঘৰলৈ আহিব আৰু আপোনাক সুখ আহিব। বহুতে তান্ত্ৰিক নাইবা অন্ধবিশ্বাস বুলি ফেঁচাক মাৰে নাইবা ফেঁচাৰ লগত তন্ত্ৰ মন্ত্ৰ কৰে। আপুনিও এনেকুৱা কৰাৰ কথা যদিহে ভাবিছে তেতিয়া আপুনি পাপৰ সমাভাগী হ'বলৈ গৈ আছে। মা লক্ষ্মীক খং উঠাবলৈ গৈ আছে। ফেঁচা দেখিলে সদায় সন্মান কৰক তথা পূজা কৰক। মাৰপিট কৰা কাৰ্য অৰ্থাৎ আপোনালোকে যদি ফেঁচাক মাৰিব খোজে তেনেহ'লে লক্ষ্মীক খং উঠোৱাৰ দৰে হয়। এনেকুৱা কৰিলে মা লক্ষ্মীয়ে নিজে নিজেই আপোনাৰ ঘৰৰ পৰা ওলাই গুচি যাব। দ্বিতীয়তে হৈছে দেৱী লক্ষ্মী যেতিয়া প্ৰসন্ন হয় তেতিয়া ঘৰ নাইবা ঘৰখনৰ মানুহৰ খোৱা বোৱা সলনি হয়। মানুহৰ ভোক কমকৈ লাগিবলৈ ধৰে তথা বেছি আহাৰক দৰিদ্ৰতাৰ চিন বুলি কোৱা হয়। যিয়ে বেছি আহাৰ গ্ৰহণ কৰে তাৰ বহুত টোপনি নাইবা এলাহ লাগে। এনেকুৱা ব্যক্তিৰ ওচৰত কেতিয়াও মা লক্ষ্মী নাথাকে, যাৰ ফলস্বৰূপে মা লক্ষ্মীৰ খঙৰ সন্মুখীন হ'ব লগা হয়। লক্ষ্মীৰ কৃপা লাভ কৰিলে কম আহাৰতে মন প্ৰসন্ন হয়। মাছ মাংস আৰু মদ আদিৰ পৰা ব্যক্তি নিজে নিজেই দূৰ হৈ যায়। মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ প্ৰতি ভক্তি ভাৱ নিজে নিজেই বাঢ়ি যায় তথা তেতিয়া আপোনালোকে গম পাব যে মা লক্ষ্মীৰ আপোনাৰ ঘৰলৈ আগমন ঘটিছে। সেইকাৰণে এনেকুৱা বেয়া মনোভাৱ আপোনাৰ মনৰ পৰা নাইকিয়া হৈ গৈছে। ইয়াকে মা লক্ষ্মীৰ কৃপাৰ সংকেত বুলিও কোৱা হয়।
তৃতীয়তে, যেতিয়া কোনো এখন ঘৰলৈ মা লক্ষ্মীৰ আগমন হয় নাইবা আমাৰ পূজাৰ দ্বাৰা মা লক্ষ্মী প্ৰসন্ন হয়, তেতিয়া নিজে নিজেই মানুহৰ ব্যৱহাৰসমূহো সলনি হ'বলৈ ধৰে। ঘৰখনত মতভেদ, কাজিয়া, অহংকাৰ আদিৰ ভাৱনাসমূহ কম হ'বলৈ ধৰে। পৰিয়ালৰ মানুহৰ মাজত প্ৰেম তথা সহানুভূতি, সৎভাৱ নিজে নিজেই বাঢ়ি যায়। স্বামী স্ত্ৰীৰ মাজত মিলাপ্ৰীতি থাকে তথা কাজিয়াসমূহ নিজে নিজেই কমি যায়। চতুৰ্থতে, যিখন ঘৰ চাফ চিকুণ কেতিয়াও ভালকৈ কৰা নহয় তথা যিখন ঘৰত চাফ চিকুণ কৰাই নহয়, সেইখন ঘৰলৈ কেতিয়াও মা লক্ষ্মী কিন্তু নাহে। ঝাৰু হৈছে মা লক্ষ্মীৰ বহুত প্ৰিয়। বাহিৰলৈ যাওঁতে নাইবা ৰাতিপুৱা সময়ত যদিহে আপুনি কোনোবাই ঝাৰুৱেদি সাৰি থকা দেখা পাইছে, তেতিয়া আপোনালোকে বুজিব যে মা লক্ষ্মীৰ কৃপা সদায় আপোনাৰ ওপৰত আছে। এয়াও হৈছে এক সংকেত। যদিহে আপুনি ৰাতিপুৱা উঠি এনেকুৱা লাগে যে আগতে কেতিয়াও এনেকুৱা লগা নাই, অৰ্থাৎ যদিহে আপুনি হঠাতে শংখৰ মাত শুনিবলৈ পাইছে, নাইবা পূজা অৰ্চনাৰ মধুৰ ধ্বনি শুনা পাইছে, নাইবা মনৰ ভিতৰত আপোনাৰ নিজে নিজে ভক্তিৰ ভাৱনা জাগি উঠিছে, তেতিয়া আপোনালোকে বুজি লওক যে আপোনাৰ ভাগ্য সলনি হ'ব। মা লক্ষ্মীৰ কৃপা আপুনি লাভ কৰিব। পইচাৰ লেনদেন কৰি থাকোঁতে যদিহে হঠাতে আপোনাৰ হাতৰ পৰা পইচা মাটিত পৰি যায়, বহুতে ভাবে যে মা লক্ষ্মীৰ এয়া অপমান হৈছে, কিন্তু এতিয়া আপোনাৰ জীৱনত মা লক্ষ্মীৰ কৃপা দৃষ্টি নেপেলায়। কিন্তু এনেকুৱা একেবাৰে নহয়, আপুনি আৰু বেছি ধন লাভ কৰিব। লক্ষ্মী আপোনাৰ হাতত থাকিবই পৰা নাই, এনেকৈ বহু ধন আপুনিও লাভ কৰিব। সপোনত মণি মুকুতা নাইবা হীৰা সোণ ইত্যাদি দেখাও কিন্তু মা লক্ষ্মীৰ কৃপা দৃষ্টি থকা, অৰ্থাৎ মা লক্ষ্মী যে আপোনাৰ ওপৰত আশীৰ্বাদ দি আছে তাৰ সংকেত হ'ব পাৰে। ৰাতিপুৱা যদিহে আপোনাৰ ঘৰলৈ ভিক্ষা খুজিবলৈ কোনোবা আহিছে, তেতিয়া আপুনি বুজিব লাগে যে ৰুদ্ৰ লক্ষ্মী এতিয়া আপোনাৰ ওচৰত প্ৰসন্ন হৈছে। সদায় প্ৰথমতে ভিক্ষা খুজিবলৈ অহাজনক নিৰাশ নকৰিব। ইয়াৰ পিছতে সপোনত যদিহে আপোনালোকে বুটাম লগোৱা দেখা পাইছে, অৰ্থাৎ আপুনি চাৰ্ট নাইবা যিকোনো ক'ৰবাত বুটাম লগাই থকা দেখা পাইছে, তেনেহ'লে আপোনাৰ জীৱনত ধন আৰু সন্মান প্ৰাপ্তিৰ যোগ বুলি আপোনালোকে ভাবিব পাৰে। পুৰণা কেছ নাইবা আদালতৰ কিবা কাম যদি হঠাতে সমাধান হোৱা আপোনালোকে সপোনত দেখা পাইছে, তেনেহ'লে সেয়া বুজি লওক যে আপোনাৰ জীৱনত ধন লাভ হ'বলৈ গৈ আছে। কেতিয়াবা খজুৱতিৰ দ্বাৰা বিভিন্ন ধৰণৰ সংকেত পোৱা যায়। সোঁহাতত যদিহে খজুৱতি উঠে, তেনেহ'লে আপোনাৰ জীৱনলৈ ধন আগমন হোৱাৰ সংকেত বুলি আপোনালোকে ধৰিব পাৰে। অৰ্থাৎ সোঁ হাতৰ তলুৱা যদিহে হঠাতে খজুৱাবলৈ আৰম্ভ কৰে, তেনেহ'লে সেয়া হৈছে মা লক্ষ্মী যে আপোনাৰ ওপৰত প্ৰসন্ন হৈছে তাৰ সংকেত। সপোনত সোণালী নাইবা বগা সাপ দেখিলে মা লক্ষ্মীৰ সংকেত বুলি কোৱা হয়। আহোঁতে নাইবা যাওঁতে যদিহে আপুনি ক'ৰবাত বগা সাপ দেখা পাইছে, তেনেহ'লে সিও এক শুভ সংকেত। ৰাতিপুৱা উঠিয়ে যদি আপুনি ঘৰৰ ভিতৰত দৈ নাইবা গাখীৰে ভৰা বাচন দেখি পাইছে, তেনেহ'লে উঠিয়ে যদি আপোনাৰ সেয়া দৰ্শন হৈছে, অৰ্থাৎ দৈ নাইবা গাখীৰ আৰু সাপ, কুকুৰ, বান্দৰ, পক্ষী ইত্যাদি দেখা পাইছে, তেনেহ'লে বুজি লওক যে আপোনাৰ যাত্ৰা নিশ্চয় সফল হ'ব, অৰ্থাৎ মংগলময় হ'ব। ইয়াৰ পিছতে ৰাতি যদিহে আপুনি ধন লাভৰ সপোন দেখা পাইছে তথা আকৌ যদি ৰাতিপুৱা কোনোবা ব্যক্তিয়ে আপোনাৰ ধাৰলৈ লোৱা ধন ঘূৰাই দিছে, অৰ্থাৎ ৰাতিপুৱাই যদিহে কোনোবা ব্যক্তিয়ে আপোনাক নিজে নিজেই ধন দি থৈ যায়, তেতিয়া আপোনালোকে বুজিব যে আপোনাৰ ডুবি যোৱা ধন আহিবলৈ ধৰিছে, অৰ্থাৎ মা লক্ষ্মীৰ সকাৰাত্মক আপোনাৰ ওপৰত সদায় পৰিছে। আৰু এইসমূহ সংকেত নাইবা ইয়াৰে যিকোনো এটা ঘটনা যদিহে লক্ষ্মী পূজাৰ দিনা আপোনাৰ লগত ঘটে, তেনেহ'লে নিশ্চয়কৈ আপুনি বুজি উঠিব যে মা লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন হৈছে। লক্ষ্মী পূজাৰ পূৰ্বে আপোনালোকে নিজৰ ঘৰটো পৰিষ্কাৰ কৰি লওক। মা লক্ষ্মীয়ে লেতেৰা একেবাৰে বেয়া পায়, সেয়েহে ঘৰ পৰিষ্কাৰ কৰি ভালদৰে পোহৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। দেৱী লক্ষ্মী সমৃদ্ধিৰ দেৱী, সেয়েহে তেওঁৰ সন্মুখত ধান, পইচা, কড়ি, সোণ নাইবা ৰূপৰ মুদ্ৰা সম্ভৱ হ'লে সজাই দিয়ক। আপুনি যদিহে ব্যৱসায়ৰ সৈতে জড়িত, তেনেহ'লে ব্যৱসায় সংক্ৰান্তীয় হিচাপৰ বহী পত্ৰ দেৱীৰ সন্মুখত ৰাখিব পাৰে। ঘৰত সফলতা, অৰ্থ আৰু সুখ লাভ কৰিবলৈ মুখ্য দুৱাৰৰ দুয়োফালে মাংগলিক কলহ স্থাপন কৰক। এই পূজাৰ দিনা পূজা ঘৰত বাঁহী ফুল কিন্তু আপোনালোকে ৰাখি নথব। লক্ষ্মী পূজাৰ দিনা ঘৰত আমিষ খাদ্য একেবাৰেই নাখাব। লক্ষ্মী পূজাৰ উপবাস ৰাখিলে উপবাস ভঙাৰ পিছতো নিচাজাতীয় সামগ্ৰী আপোনালোকে গ্ৰহণ নকৰিব। কোৱা হয় যে দেৱী লক্ষ্মীয়ে বেছি শব্দ পচন্দ নকৰে, সেয়েহে অপ্ৰয়োজনীয় শব্দ, চিৎকাৰ, কাজিয়াৰ পৰা বিৰত থাকক।
পূজাৰ দিনা আপোনালোকে কেতিয়াও ঋণ নল'ব নাইবা টকা ধাৰলৈ আনক নিদিব। পূজাৰ স্থান গোটেই নিশা অৱহেলা কৰি পেলাই নাৰাখিব। গোটেই নিশা বন্তি জ্বলাওক নাইবা ঘিউ নাইবা তেল দি ৰাখিবলৈ চেষ্টা কৰক যাতে সেই চাকিগুচি নুমাই নাযায়। ইয়াৰ পাছতে আপুনি যি পৰমাণু নাইবা পায়স ৰান্ধিব সেই পায়স আপোনালোকে চন্দ্ৰৰ পোহৰত ৰাখিবলৈ চেষ্টা কৰক। দেৱী লক্ষ্মীৰ ৰজগুণৰ প্ৰতীক। জগতত জীৱৰ ধাৰণ কৰাৰ বাবে এই ৰজগুণৰ শাস্ত্ৰত বিশেষ সন্মান আছে। আৰ্থিক সমৃদ্ধিৰ কাৰণে পূজা কৰি লক্ষ্মী পূজাৰ দিনা পৰমাণু ৰান্ধি সন্ধিয়া চন্দ্ৰৰ পোহৰত ৰাখিবলৈ চেষ্টা কৰক। প্ৰয়োজন হ'লে সেই পায়সখিনি এখন নেটেৰে ঢাকি ৰাখিব পাৰে। পিছদিনা ঘৰৰ সকলোৱে সেইখিনি একেলগে গ্ৰহণ কৰিব পাৰে। পৰম্পৰাগত বিশ্বাস অনুসৰি ই আপোনাৰ শৰীৰটোকো সুস্থ কৰি ৰাখিব আৰু ঘৰখনত আৰ্থিক উন্নতি প্ৰদান কৰিব। এই কোজাগৰী পূৰ্ণিমাত লক্ষ্মী পূজাৰ সমান্তৰালকৈ আপোনালোকে নাৰায়ণ পূজা কৰিও দেৱী লক্ষ্মীৰ আশীৰ্বাদ বিচাৰিব পাৰে। ইয়াৰ পাছতে লক্ষ্মী পূজাৰ দিনা দেৱীৰ পদযুগলত আপোনালোকে 5টা কৰি ৰাখি পূজা কৰিব লাগে। পূজা শেষ হোৱাৰ পাছত সেই কৰিবোৰ চন্দুক নাইবা টকা ৰখা যিকোনো ঠাইত ৰাখিব পাৰে। ইয়াৰ দ্বাৰা আৰ্থিক সমৃদ্ধি বৃদ্ধি হ'ব। লক্ষ্মী পূজাৰ দিনা লক্ষ্মী পাঞ্চালী আপোনালোকে নিশ্চয়কৈ পঢ়িব। একেলগে 108 বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰক তথা লক্ষ্মী পূজাৰ দ্বাৰা দক্ষিণাৱৰ্ত শংখ ঘৰত ৰাখিলে সমৃদ্ধি আহে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগতে হিন্দু ধৰ্মত তুলসী গছকো দেৱী হিচাপে পূজা কৰা হয়। পুৰাণৰ অনুসৰি তুলসী গছ থকা আৰু নিয়মিতভাৱে পূজা কৰা ঘৰত কেতিয়াও শোকৰ ছাঁ নপৰে। লক্ষ্মী পূজাৰ দিনা আপোনালোকে কৰিবলগীয়া কেইটামান কামৰ ভিতৰত হৈছে লক্ষ্মী পূজাৰ দিনা আপোনালোকে সোনকালে উঠি লক্ষ্মী মাৰ আগত ঘিউৰ চাকি জ্বলাওক। এই দিনটোত বস্ত্ৰ খাদ্য আদি দান কৰিব লাগে। ইয়াৰ পাছতে এই দিনটোত নিৰ্দিষ্ট নিয়ম নীতি পালন কৰি লক্ষ্মী মাক কৰি অৰ্পণ কৰিব লাগে। পাছদিনা সেই কৰিকেইটা ৰঙা ৰঙৰ কাপোৰত বান্ধি টকা থোৱা স্থানত থৈ দিব। লক্ষ্মী মাৰ পাণ প্ৰিয়, গতিকে এই দিনটোত লক্ষ্মী পূজা কৰিলে পাণৰ ব্যৱহাৰ কৰাটো কিন্তু খুবেই দৰকাৰ। যিখন ঘৰত কাজিয়া তৰ্কাতৰ্কি আদি নাথাকে সেইখন ঘৰতেই লক্ষ্মী মায়ে বাস কৰে। ইয়াৰ লগতে আপোনালোকে লক্ষ্মী চৰিত্ৰ পাঠ কৰিবলৈও কিন্তু নাপাহৰিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি বৃষ, কৰ্কট, তুলা, ধনু আৰু মীন ৰাশি দেৱী লক্ষ্মীৰ প্ৰিয় ৰাশি হিচাপে গণ্য কৰা হয়। এওঁলোকে লক্ষ্মী দেৱীৰো আশীৰ্বাদ লাভ কৰে। দেৱী লক্ষ্মীৰ আশীৰ্বাদত এই ৰাশিৰ অধীনত জন্ম হোৱাসকলৰ সকলো কামনা পূৰণ হয়। নিজৰ কেৰিয়াৰত ভাল ফলাফল লাভ কৰে আৰু সকলোতে সফলতা লাভ কৰে। যদিহে কওঁ বৃষ ৰাশিৰ বিষয়ে, বৃষ ৰাশিৰ অধীনত জন্ম পোৱা লোকসকলে দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ লাভ কৰে। তেওঁলোকৰ ঘৰত অহৰহ ধন সম্পত্তিৰ সোঁত বয় তথা তেওঁলোকে শক্তিশালী আৰ্থিক জীৱন যাপন কৰিবলৈ সক্ষম হয়। কৰ্কট ৰাশিৰ লগত সদায়ে দেৱী লক্ষ্মীৰ আশীৰ্বাদ থাকে বুলি বিশ্বাস কৰা হয়। এই ব্যক্তিসকল অতি সংবেদনশীল আৰু নিজৰ পৰিয়ালৰ প্ৰতি সদায় নিষ্ঠাৱান হয়। তেওঁলোকে কঠোৰ পৰিশ্ৰমী আৰু সততাৰে ধন উপাৰ্জনত বিশ্বাস কৰে। শুক্ৰ গ্ৰহ তুলা ৰাশিৰ গুৰু আৰু শুক্ৰ গ্ৰহ লক্ষ্মী দেৱীৰ দ্বাৰা প্ৰভাৱিত। তেওঁলোকৰ উপাৰ্জন কেতিয়াও কমি নাযায় তথা দেৱী লক্ষ্মীৰ আশীৰ্বাদত তুলা ৰাশিৰ লোকসকলে গোটেই জীৱন বহুত টকা উপাৰ্জন কৰে আৰু নিজৰ কেৰিয়াৰত আগবাঢ়ি গৈ থাকে। ধনু ৰাশিৰ লোকসকল সদায় দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে। এই ব্যক্তিসকল অতি সাহসী আৰু আত্মবিশ্বাসেৰে ভৰা। দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদৰ কাৰণে তেওঁলোকে গোটেই জীৱন কেতিয়াও ধনৰ অভাৱত সন্মুখীন নহয়। ইয়াৰ পিছৰ ৰাশি হৈছে মীন ৰাশি। মীন ৰাশি হৈছে দেৱী লক্ষ্মীৰ আটাইতকৈ প্ৰিয়। এই ব্যক্তিসকল অত্যন্ত দয়ালু আৰু সহনশীল। তেওঁলোকৰ এই স্বভাৱটোৱে দেৱী লক্ষ্মীক সন্তুষ্ট কৰে আৰু তেওঁলোকক বিশেষ আশীৰ্বাদ দেৱী লক্ষ্মীয়ে প্ৰদান কৰে।